জাতিৰ স্বাৰ্থত কাম কৰা আমচুৰ বুৰিগাঁও আঞ্চলিক সমিতি গঠন এখনি সুস্থ সবল প্ৰগতিশীল আৰু শক্তিশালী সমিতি গঠন কৰি দিয়ে জিলা প্ৰতিনিধিয়ে দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ গঠন হোৱা বুৰিগাঁও গাঁও পঞ্চায়তত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বুৰিগাঁও আঞ্চলিক সমিতি গঠনাৰ্থে সাধাৰণ সভা সমাপন হয় এক অন্যতম আঞ্চলিক সমিতি হৈছে এই বুৰিগাঁও আঞ্চলিক সমিতি এই বৃহত্তৰ অঞ্চলৰ যুৱকসকলক একত্ৰিত কৰি এখনি সুস্থ সবল প্ৰগতিশীল আৰু শক্তিশালী সমিতি গঠন কৰি দিয়ে উপস্থিত ৰাইজৰ লগতে জিলা প্ৰতিনিধিয়ে মিৰাজুল হকক সভাপতি আৰু সাধাৰণ সম্পাদক ৰূপে ক্ৰমে মুকশ্বাহিদুল ইছলাম আৰু সাহিদ মিয়াক বাছনি কৰি এখনি শক্তিশালী সমিতি গঠন কৰি দিয়ে সদনে নৱনিৰ্বাচিত সমিতিৰ প্ৰতিগৰাকী কৰ্মীক আদৰণি জনাই জিলা উপসভাপতি সাকিব আহমেদে সভাত প্ৰায় 100 শতাধিক গঞা উপস্থিত থাকে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AN লাইভ কৰে কাক খায় আপুনি তো এটা মদে মাংসই খায় তেজ হুই খায় দেহত বেড কোলেষ্ট্ৰল বঢ়াই ভেলুৰ চেন্নাইলৈ যায় মই দিওঁ আপোনাক তেজ মোৰ তেজ খোৱা ঘুষখোৰসকলে ডায়ালিচিছ কৰে তেওঁলোকৰ কিডনি হাতত লগাই বেটাৰী পেটত তেল অনুভৱ খুব ভাল যেহেতু ডেলিমিটেশ্যনৰ কাৰণে আমাৰ ইয়াতে নতুন এখন গাঁও পঞ্চায়ত হৈছিল আৰু আমাৰ সংগঠনৰ নিয়ম অনুসৰি আমি ইয়াতে আঞ্চলিক সমিতি আজি সাধাৰণ সভা দি সাধাৰণ সভাৰ জৰিয়তে আমি আঞ্চলিক সমিতি গঠন কৰিলোঁ আৰু এটা বস্তু ভাল লাগিছে মানে আমাৰ ছাত্ৰ সমাজৰ যিটো মানে সঁহাৰি এই সঁহাৰি ওতপ্ৰোতভাৱে আমি সঁহাৰি পাইছোঁ আৰু ছাত্ৰ সমাজৰ পৰাই বাছনি কৰি আমি সভাপতি কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক আৰু কেইবাজন বিষয়াক আমি পদবী ইতিমধ্যে দায়িত্ব দিলোঁ আৰু পূৰ্ণাংগ সমিতিখন আমি কেইদিনৰ ভিতৰত গ্ৰহণ কৰি আমি আমাৰ শপত গ্ৰহণ অনুষ্ঠান পাতিম গতিকে ছাত্ৰ সমাজৰ যি সঁহাৰি আৰু ৰাইজৰ যি সঁহাৰি বহুত ভাল লাগিছে নতুন গাঁও পঞ্চায়ত হিচাপে আমি যি সঁহাৰি পাইছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু যিসকলে আমাক সহযোগিতা আগবঢ়ালে আমি ধন্যবাদ জনাইছোঁ আশা কৰিব পাৰেনে নিশ্চয় আশা কৰিব পাৰি কাৰণ আমাৰ সংগঠনৰ যিখিনি উদ্দেশ্য এই উদ্দেশ্যৰ পৰা আমি তাহানিৰ পৰা কাম কৰি আছোঁ ৰাইজে চাইছে ৰাইজৰ সঁহাৰি আমি ইতিমধ্যে পাই আছোঁ পাই কেনে আমি বহুত আগবাঢ়ি আহিছোঁ গতিকে আগন্তুক দিনতো পাম আৰু নতুন জিপি হিচাপে আৰু বেছি পাম কাৰণ সমস্যাৰে জৰ্জৰিত আমাৰ অঞ্চলবোৰ গতিকে আমাৰ এই সমস্যাৰাজিবোৰেই লৈ আমাৰ এই সংগঠনটোৱে কাম কৰিব এই আঞ্চলিকখনে কাম কৰিব এটা আমি আশাবাদী পোনপ্ৰথমে বুৰিগাঁও ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম মোক সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে দ্বিতীয়তে আমাৰ যি বুৰিগাঁও অঞ্চলত যি কুসংস্কাৰমূলক কাম আছে সেই কামৰ বিৰুদ্ধে আমি আপোচবিহীনভাৱে যি অন্যায় হৈ আছে ইয়াৰ বিৰুদ্ধে আমি যুঁজ দিম আৰু আমাৰ আমচুৰ যি শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা সেই শ্লোগানৰ ওপৰত ভিত্তি কৰি আমি প্ৰতিটো ঘৰত প্ৰতিটো গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ প্ৰতিটো সৰু ল'ৰা ছোৱালীক আমি সুশিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে সিহঁতক বিদ্যালয়মুখী কৰাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বুৰিগাঁও ৰাইজক আৰু জিলা সমিতিৰ সমূহ বিষয়ববীয়াক মোক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ বাবে মই যি সমস্যাবোৰ দেখা পাই আছোঁ এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমাৰ একমাত্ৰ উপায় আমচুৱে বিভিন্ন সময়ত যেনেধৰণে জনসাধাৰণৰ পক্ষত থিয় দিছে জনসাধাৰণৰ পক্ষত থাকি ৰাইজৰ হৈ মাত মাতিছে বহুতো সমস্যা সমাধান কৰিছে সেই উদ্দেশ্য আমি আগত ৰাখি এক আপোচবিহীন সংগ্ৰাম চলাই যাম আৰু যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916